হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰী HS 2027 দিবলৈ গৈ আছে, তো তেওঁলোকে মানে চিন্তাত আছে যে MCQs আহিব নেকি। তো বহুতে কয় MCQs আহিব, বহুতে কৈছে MCQs নাহে। তো তেনেধৰণৰ কনফিউজনত ছাত্ৰ ছাত্ৰীসকল থাকিবলগীয়া হৈছে। মই আগতো এটা ভিডিঅ' বনাইছিলোঁ MCQ বিষয়ে, তথাপিও তোমালোকৰ কনফিউজন দূৰ কৰিবলৈ আৰু এটা মই ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো আমি আলোচনা কৰিম আমাৰ নটিচ যোগে। নটিচত কি লিখা আছে বা নটিচত মানে কি লিখা থাকিলে আমি গম পালো হয় MCQs আহিব নে নাহে। তো সেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে তোমালোকে নটিচখন দেখিছা, নটিচখন ASSCBৰ আমাৰ অফিচিয়েল নটিচ হয়। তো ইয়াতে চাবা তোমালোকে, প্ৰথমতে আমি অলপ ফাৰ্ষ্ট ইয়াৰ এটা লাইন চাই লওঁ, তাৰপিছত আমি ছেকেণ্ড ইয়াৰত যাম বাৰু। তো ইয়াতে চোৱা, প্ৰথম যোনটো ব্ৰেকআপ আছে তাতে, ইন দ্য ক্লাছ 11 annual examination a candidate has to pass in both MCQ type part and the descriptive type part of the subject separately with 33% marks as well in the practical project portion and theoretical portion of the subject with the compulsorily 33% marks separately. তো ইয়াতে কোৱা হৈছিলে যে আমাৰ HS ফাৰ্ষ্ট ইয়াৰ যোনবিলাক ৰুল অলৰেডি তোমালোকে পাইয়ে আহিছা, ইয়াতে ধুনীয়াকৈ লিখা আছে যে 33% কি পাব লাগিব, MCQ 33% আৰু আমাৰ ডেছক্ৰিপটিভ যোনটো আছে তাতে 33% পালেহে আমি পাছ কৰিম বুলি লিখা আছিলে। আৰু আমি তাৰ পৰা ক্লিয়াৰ আছিলো যে আমাৰ HS ফাৰ্ষ্ট ইয়াৰত MCQs আহিব। এতিয়া আমি যে তলত চাওঁ, তো এইখিনি কথাৰ তলত ঠিক তলত চোৱা, পাছ মাৰ্কছ ফৰ HS ফাইনেল ইয়াৰ এক্সামিনেশ্যন, তাতে চোৱা দ্য মিনিমাম পাছ মাৰ্কছ ইজ 33% টোটেল মাৰ্কছ অফ অল ছাবজেক্টছ। ইয়াতে চোৱা 33% পাব লাগিব অল ছাবজেক্টত, মানে HS ছেকেণ্ড ইয়াৰৰ কথা কৈছে, ক্লাছ 12ৰ কথা কৈছে। তো ইয়াতে দেখিলা তোমালোকে, ইয়াত কিন্তু কোনো ধৰণৰ MCQsৰ কথা নাই। আমি ফাৰ্ষ্ট ইয়াৰৰ কথাখিনিও চালো যে তাত লিখা আছিল ধুনীয়াকে MCQsত পাছ কৰিব লাগিব, ছেপাৰেটলি ডেছক্ৰিপটিভ টাইপত পাছ কৰিব লাগিব। কিন্তু HS ছেকেণ্ড ইয়াৰৰ ক্ষেত্ৰত পাছিং যোনটো কণ্ডিশ্যন আছে তাত 33% পাব লাগিব বুলি লিখা আছে। ইয়াত কিন্তু MCQs বা ডেছক্ৰিপটিভৰ কথা লিখা নাই। এতিয়া তলৰ লাইনটো যদি চাওঁ, ইয়াতো চাম আমি, ফৰ এ ছাবজেক্ট হেভিং প্ৰেক্টিকেল প্ৰজেক্ট পাৰ্টছ দ্য মিনিমাম পাছ মাৰ্কছ অফ শ্বেল বি 33% অফ দ্য মাৰ্কছ এলটেড to the theory part and 33% of the marks allotted to the practical project part. তো হেতু practical project তো 33% পাব লাগিব। ইয়াতো কোনো ধৰণৰ MCQsৰ কথা নাই। নেক্সট আমি যদি চাওঁ, ইয়াতে তলৰ পাৰ্ট কিটাক 6 সাবজেক্টৰ কথা লিখা আছে, 33% পাব লাগিব। তাৰপিছতে সেইখিনি 6 সাবজেক্টৰ কথা। আৰু আমি যদি আৰু স্ক্ৰল ডাউন কৰি আৰু তলত চাওঁ, ইয়াতো কিন্তু চোৱা তোমালোকে, ইয়াতে সাবজেক্ট ৱাইজ গ্ৰেড দিয়াৰ কথা কোৱা হৈছে। তো ইয়াতো কিন্তু MCQsৰ কথা ক'তো উল্লেখ নাই। তো পাছিং যোনটো ক্ৰাইটেৰিয়া আছিল গোটেইখিনি তোমালোকক দেখালো, ইয়াতে কিন্তু কোনো ধৰণৰ MCQsৰ কথা উল্লেখ কৰা নাই। আৰু মই ঠিক তেনেকে HS ফাৰ্ষ্ট ইয়াৰ ক্ৰাইটেৰিয়া দেখুৱালো তোমালোক, পাছিং ক্ৰাইটেৰিয়া তাত লিখা আছে যে 33% পাব লাগিব বহুত MCQ আৰু ডেছক্ৰিপটিভ। গতিকে যিহেতু HS ছেকেণ্ড ইয়াৰৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো কণ্ডিশ্যন দিয়া নাই, গতিকে তাৰ পৰা আমি গম পাব পাৰো যে ইয়াতে MCQs অহাৰ চান্সেছটো প্ৰায় নাই বুলিয়ে ক'ব পাৰি। কাৰণ MCQ যদি ইন্ট্ৰডিউচ কৰিলে হয়, ইয়াতে ধুনীয়াকে তেওঁলোকে লিখি দিলে হয় আৰু আমি সেইমতে আমি প্ৰিপেয়াৰ কৰিব পাৰিলো হয়। আৰু এতিয়ালৈকে যিহেতু নতুন নটিচটো ওলোৱাৰ সম্ভাৱনা নাই, কাৰণ এইখন নটিচে চলি আছে বৰ্তমান আৰু এইখনৰ মতে এক্সাম বিলাক হ'বলৈ গৈ আছে। তো এইখিনিৰ পৰা আমি গম পাওঁ যে MCQs অহাৰ সম্ভাৱনা নাই। আৰু বাকী তোমালোকৰ কোনো এটা ছাবজেক্টত ধৰা 10টা 15টা MCQs অহাটো স্বাভাৱিক। কেতিয়াবা কোনো ছাবজেক্টত তেনেকুৱা থাকে, আৰু কেতিয়াবা 10টা, কাৰোবাৰটো 5টা তেনেকুৱা MCQs আহে। সেইটো আমি জেনেৰেলি আমি যদি কুৱেশ্যন পেপাৰখন ফ'ল' কৰোঁ প্ৰিভিয়াছ ইয়াৰ, তাত আমি গম পাই যাম। কিন্তু 50% MCQs অহাৰ যোনটো কণ্ডিশ্যন HS ফাৰ্ষ্ট ইয়াৰত বা ক্লাছ 10ত আছে, সেই কণ্ডিশ্যনটো এতিয়ালৈকে কিন্তু ছেকেণ্ড ইয়াৰত অহা নাই। বা HSৰ ক্ষেত্ৰত হয়তো পিছৰ বছৰ আহিব পাৰে বা তাৰ পিছৰ বছৰ আহিব পাৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সম্ভাৱনা ইয়াত দিয়া নাই। যিহেতু নটিচত উল্লেখ নাই, গতিকে আমি সেইখিনি কথা আমি নিজৰ পৰা অনুমান কৰাটো মানে কৰিব এনেই কৰি পেলাই আমি বহি থকাটো অনুচিত। কিন্তু আমি এটা কথা জনা উচিত, যিহেতু MCQs নাহিলেতো 1 মাৰ্কছৰ কাৰণে আহিব, গতিকে আমি সেইখিনি বস্তু আমি কি কৰিব লাগিব, প্ৰিপেয়াৰ কৰাটো কৰিব লাগিব। তেনেকে ধৰা ভিতৰৰ কুৱেশ্যন, ইনচাইড কুৱেশ্যন, যিহেতু আমাৰ গোটেইখিনি আজিকালি ইনচাইড কুৱেশ্যন বেছি সোধে, গতিকে আমি ইনচাইড কুৱেশ্যনখিনিত আমি ভালকৈ প্ৰিপেয়াৰ কৰিবই লাগিব। কিন্তু MCQsৰ কথা ক'লে আমি MCQs বিলাক ইমান প্ৰিপেয়াৰ নকৰি, আমি যদি সাবজেক্ট ৱাইজ আমি যদি ডিটেইলিঙত পঢ়ো, ডিটেইলছত পঢ়ো, গোটেইখিনি বুজি পঢ়ো, কনচেপচুৱেল বস্তুবিলাক বুজি পঢ়ো, তেতিয়া আমাৰ কাৰণে যথেষ্ট হ'ব। তো এইখিনি আছিলে, আশা কৰিছো তোমালোকৰ এতিয়া ক্লিয়াৰ হৈছে হয়তো ডাউটটো। বাকী ইয়াতে আমাৰ এপত তোমালোকে পাবা ইকনমিক্স, এডুকেশ্যন, ইংলিছ, পলিটিকেল চায়েন্স, অসমীয়া, অল্টাৰনেটিভ ইংলিছ, আৰু ইতিমধ্যে আমাৰ লজিক এণ্ড ফিলচফিৰ নোটছ আহিছে। তোমালোকে তাত গৈ বাই কৰিব পাৰা আমাৰ এপত গৈ, মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো নোটছখিনি পঢ়ি তোমালোকে নিজৰ প্ৰস্তুতি আগবঢ়াব পাৰা। আৰু নোটছখিনিৰ দামো বেছি নহয়, 99, 98 তেনেকৈ আছে গোটেইখিনি। তো বেছি প্ৰাইজ আমি ৰখা নাই, যাতে সকলোৱে পঢ়িব পাৰে। তো এতিয়াই যোৱা তোমালোকে আমাৰ
এপটো ডাউনলোড কৰা, ডাউনলোড কৰি তাতে তোমালোকে ক্লাছ 12ৰ ছেকশ্যনটোত যাবা, তাত গৈ তোমালোকে একেই নোটছ বাই কৰিব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'ত সেই কৰিলোঁ, কিপ ৱাচিং, কেলাৰ।